এগৰাকী হিন্দু মানুহে মুছলমান মানুহক মাটি বিক্ৰী কৰিব বা মুছলমানে হিন্দুক বিক্ৰী কৰিব বা কোনোবাই খ্ৰীষ্টিয়ানক বিক্ৰী কৰিব বা কোনোবাই বুদ্ধিষ্টক বিক্ৰী কৰিব কোনোবাই জৈনক বিক্ৰী কৰিব তাক ৰেগুলেট কৰাৰ কাৰণে আজি কেবিনেটে এখন এছঅপিৰ অনুমোদন জনায় এই অনুসৰি প্ৰথম যেতিয়া এছডিসি তাত প্ৰস্তাৱটো আহিব যে মই মাটিখিনি বিক্ৰী কৰিব খোজো যদি স্বধৰ্মৰ হয় ক'বলগীয়া একো নাই যদি ধৰ্ম বেলেগ হয় হিন্দুৱে মুছলমানক কৰক বা মুছলমানে হিন্দুক কৰক যদি ইণ্টাৰ ৰিলিজিয়ন হয় তেতিয়াহ'লে প্ৰস্তাৱটো মাটিডোখৰ সত্য হয়নে নহয় মাটিৰ মালিক হয়নে নহয় যিখিনি সাধাৰণ পৰীক্ষা সকলো মাটিৰ ল্যান্ড ট্ৰান্সফাৰ হলে কৰে তাক কৰাৰ পিছত প্ৰস্তাৱটো ডিসি অফিচলৈকে প্ৰেৰণ কৰিব ডিসিয়ে প্ৰস্তাৱটো লগে লগে ৰেভিনিউ ডিপাৰ্টমেণ্টত পঠাই দিব চৰকাৰত ৰেভিনিউ ডিপাৰ্টমেণ্টে প্ৰস্তাৱটো পোৱাৰ পিছত ৰেভিনিউ ডিপাৰ্টমেণ্টে স্পেচিয়েল ব্ৰাঞ্চক অসম পুলিচৰ স্পেচিয়েল ব্ৰাঞ্চলৈকে প্ৰস্তাৱটো প্ৰেৰণ কৰিব স্পেচিয়েল ব্ৰাঞ্চে চাৰিটা বিষয় চাব ইলিগেল ট্ৰান্সফাৰ নেকি বা কোনোবাই যদি মাটিটো কিনিব খুজিছে তাৰ টকাৰ সোৰ্সটো কি তাৰ পিছত চাব যে এই মাটিটো বিক্ৰী কৰিলে তাৰ সামাজিক গাঁথনিটোৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিব তাক পৰীক্ষা কৰিব চতুৰ্থতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশটো পৰীক্ষা কৰিব এই গোটেইকেইটা দিশ পৰীক্ষা কৰি এছবিয়ে আকৌ চৰকাৰক নিজৰ কথাখিনি লিখি জনাব চৰকাৰে কথাখিনি ডিসিক জনাব আৰু ডিসিয়ে মাটিটো বিক্ৰী কৰিব দিম বা নিদিম তাৰ ওপৰত ডিসিয়ে সিদ্ধান্ত ল'ব এই ব্যৱস্থাটো ষ্টেটৰ বাহিৰৰ এনজিঅ'ৰ ক্ষেত্ৰতো প্ৰয়োগ হ'ব যোৱা কেইটামান দিনত আমি দেখিছো যে কেৰালা আদিৰ পৰা বহুত এনজিঅ' আহি অসমত মাটি কিনিছে আৰু তেওঁলোকে কিছুমান অনুষ্ঠান পাতিছে হয়তো ভৱিষ্যতৰ দিনত সেই অনুষ্ঠানবোৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কাৰণে ভাবুকি হ'ব পাৰে সেইকাৰণে অসমৰ এনজিঅ'ই মাটি কিনিলে কোনো প্ৰচিডিউৰত আহিব নালাগে কিন্তু অসমৰ বাহিৰৰ যদি কোনোবা এনজিঅ'ই অসমত এডুকেশ্যনেল ইনষ্টিটিউট কৰাৰ কাৰণে মেডিকেল কলেজ কৰাৰ কাৰণে নাৰ্ছিং কলেজ কৰাৰ কাৰণে যদি বাহিৰৰ ৰেজিষ্টাৰ্ড এনজিঅ'ই যদি অসমত মাটি কিনিব খোজে এই সেম প্ৰচিডিউৰৰ মাজেদি তেখেতসকলো যাব লাগিব